নমস্কাৰ আপোনালোক সদৌতিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধুসকল আপোনালোকে নিশ্চয়কৈ গম পায় পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা কেইদিনমান আগতে যোৱা পৰহি আপোনালোকৰ প্ৰায় 1324টা পদৰ কাৰণে ৰিক্ৰুইটমেণ্ট ওলাইছিলে আৰু এই পদকেইটা আছিলে কণ্টেক্সচুৱেলৰ বেচিছৰ পদ। চ' সেই বিষয়ে মই এডভাৰটাইজমেণ্টৰ বিষয়ে অলৰেডি এটা ভিডিঅ' বনাই দিছোঁ, সেইটো মই আপোনালোক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। চ' এই পদবোৰৰ কাৰণে এপ্লিকেশ্যনৰ ডেটটো আজিৰ পৰা মানে 2 তাৰিখৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে চাওক যে 1324টা পদৰ কাৰণে এপ্লিকেশ্যনবোৰ ষ্টাৰ্ট হৈ গৈছে। 2 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু 16 তাৰিখলৈকে এপ্লিকেশ্যনবোৰ থাকিব। চ' আপোনালোকক এই ভিডিঅ'টোত মই ষ্টেপছবোৰ কেনেকুৱা ধৰণে এপ্লাই কৰিব পাৰিব সেই ষ্টেপছবোৰ দেখাই দিবলৈ যত্ন কৰিম। চ' আপোনালোকে এই ষ্টেপছকেইটা চাই লওক আৰু নিজেই পিছত এপ্লাই কৰিব পাৰিব। গোটেই ভিডিঅ'টো শেষলৈকে যাব, গোটেইখিনি কথা সবিশেষভাৱে বুজি পাব। তাৰ আগতে যদিহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীসকলত শ্বেয়াৰ কৰি দিব। চ' এতিয়া চাওক, মই এডভাৰটাইজমেণ্টৰ বিষয়ে এইখিনি সময়ত কৈ নাথাকোঁ, আগতে ইয়াৰ বিষয়ে কৈ দিছোঁ। চ' আপোনালোকক মই এই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। এই লিংকটোৰ পৰা আপোনালোকে ডাইৰেক্ট এই লিংকটোলৈ আহি কিনে এডভাৰটাইজমেণ্টটো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত চাওক, এডভাৰটাইজমেণ্টটো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু লগতে এপ্লাই কৰিবৰ কাৰণে ইয়াত এটা লিংক আছে। এই লিংকটোত ক্লিক কৰিলে আপোনালোকৰ এপ্লিকেশ্যনটো যিখন মেইন পেজ থাকিব সেইটোলৈ আপোনালোকক ৰিডাইৰেক্ট কৰিব। চ' এনেকুৱা ধৰণৰ পেজখন আপোনালোকৰ সন্মুখত খোল খাব। চ' ইয়াত চাওক যে এপ্লিকেশ্যনৰ ষ্টাৰ্ট হৈ গৈছে বা এনেকুৱা দিছে। চ' ইয়াত যিমানবোৰ পদ আছে সকলোবোৰ পদৰ কাৰণে আপোনালোকৰ এপ্লাই লিংকবোৰ দি দিছে, ছেপাৰেটকৈ লিংকবোৰ দি দিছে। চ' আপোনালোকৰ কোৱালিফিকেশ্যনটোৰ যিটো পোষ্টৰ কাৰণে কোৱালিফিকেশ্যন মিলে সেই হিচাপত আপোনালোকে এপ্লাই কৰিবলৈ লাগিব। চ' এতিয়া মই যদি আপোনালোকক দেখাই দিবলৈ যত্ন কৰোঁ MG এনৰেগাৰ আণ্ডাৰত মই আপোনালোকক গ্ৰাম ৰোজগাৰ সহায়ক পদত যদি এপ্লাই কৰিব বিচাৰোঁ তেনেহ'লে মই কি কৰিম, এপ্লাই লিংকত ক্লিক কৰি দিম। এপ্লাই লিংকত ক্লিক কৰি দিয়াৰ লগে লগে মোৰ সন্মুখত এনেকুৱা ধৰণৰ পেজখন খোল খাই যাব, যিখনত মোৰ এটা লগ ইন পেজ এটা আছে। এই লগ ইন পেজটো এতিয়া আপোনালোকৰ অ'পেন নহয়, কাৰণ যিহেতু আমি নতুনকৈ কৰি আছে। তাৰ আগতে আমাৰ কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। চ' ইয়াত ৰেজিষ্টাৰ হিয়াৰত ক্লিক কৰিব। ৰেজিষ্টাৰ হিয়াৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন অ'পেন হৈ যাব। চাওক, এইখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। চ' এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিয়ক। আপোনালোকৰ নিজৰ নামটো, ইমেইল ID, ফোন নম্বৰ আৰু লগতে তলত থকা কেপচা কেটটো ইয়াত বহাই কেনে আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰি দিয়ক। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব আৰু লগে লগে আপোনালোকৰ মোবাইলত আৰু ইমেইল ID ত আপোনালোকৰ যি পাছৱৰ্ড, লগ ইন ID আৰু লগতে পাছৱৰ্ড থাকিব তেওঁলোকে সেইটো পঠাই দিব। চ' আপোনালোকে যিটো মোবাইল নম্বৰ দিব বা ইমেইল ID দিব সেইটো আপোনালোকে সহজতে এপ্লিকেশ্যন কৰি থকা সময়ত যাতে পায় তেনেকুৱা ধৰণৰ কৰি ল'ব। তাৰপিছত আপোনালোকে লগ ইন হিয়াৰত ক্লিক কৰি দিয়ক। লগ ইন হিয়াৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত যিটো যাব ইউজাৰ ID আৰু পাছৱৰ্ড সেইটো বহাই কেনে আপোনালোকে এপ্লিকেশ্যনটো লগ ইন কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ যিখন অৰিজিনেল ফৰ্ম আছে সেই ফৰ্মখন ওলাই যাব। চ' বন্ধুসকল, এইখন আপোনালোকৰ অৰিজিনেল এপ্লিকেশ্যন ফৰ্মখন অ'পেন হৈ গৈছে। চ' ইয়াত আপোনালোকৰ চাব পাৰে যে আপোনালোকৰ ইয়াত কৈছে যে হেল্ল', নিজৰ নামটো থাকিব আৰু ইয়াত লগ আউট বুলি অপশ্যনটো থাকিব। চ' আপোনালোকৰ ষ্টেপছবোৰ আছে, পাৰ্চনেল ইনফৰমেশ্যন ভৰাব লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন, লেংগুৱেজ প্ৰফিচিয়েঞ্চি, কম্পিউটাৰৰ নলেজ আৰু যিবোৰ পোষ্টৰ কাৰণে ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী আছিলে বা সেইসকলৰ আৰু যিসকলৰ টেলি বা বিচাৰিছে তেনেকুৱা ধৰণৰ বা এক্সপিৰিয়েঞ্চ বিচাৰিছে সেই ৱৰ্কছ এক্সপিৰিয়েঞ্চৰ এটা ষ্টেপ আছে, ডকুমেণ্টছ আপলোড আছে আৰু লগতে লাষ্টৰ আছে ফিনিছটো আপোনালোকৰ ষ্টেপবোৰ আছে। চ' এইকেইটা ষ্টেপ আছে। এইকেইটা ষ্টেপৰ প্ৰথম ষ্টেপটো যদি আপোনালোকে চাই, ইয়াত চাব আপোনালোকে কি পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে। যদিহে আপোনালোকে ইয়াত ক্লিক কৰে, আপোনালোকৰ কেটেগৰী ৱাইজ আছিলে MG এনৰেগা, তাৰপিছত PMAYG আৰু CFPৰ আণ্ডাৰত আপোনালোকৰ পোষ্টবোৰ আছিলে। চ' আপোনালোকে ইয়াৰ পৰা যিটো কেটেগৰীত আপোনালোকে এপ্লাই কৰিব, যিটোত কোৱালিফিকেশ্যনবোৰ মিলিব সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চ' ছাপ'জ আপোনালোকে MG এনৰেগা চিলেক্ট কৰিলে, MG এনৰেগাৰ আণ্ডাৰত আকৌ আপোনালোকৰ এনেকুৱা ধৰণৰ পোষ্টবোৰ খালী ভাগ কৰা আছিলে। চ' আমি যিহেতু ইয়াত গ্ৰাম সহায়কৰ কাৰণে কৰিম, সেইটো আমি ইয়াৰ পৰা চিলেক্ট কৰি ল'ম। তাৰপিছত আমি ইয়াত নিজৰ নামটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো ভৰাইছিলে সেইটো ইয়াত দেখাব, ইমেইল ID দেখাব, ফোন নম্বৰ দেখাব। তাৰপিছত ইয়াত আপোনালোকৰ নিজৰ দেউতাকৰ নাম, মাকৰ নাম, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰবোৰ ভৰাব লাগিব। তাৰপিছত আপোনালোকে ইয়াত নিজৰ ডেট অফ বাৰ্থ, জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, নেশ্যনেলিটি চিলেক্ট কৰিব, আপোনালোকৰ কাষ্টটো কি কাষ্টৰ হয়। ইয়াৰ পিছত আপোনালোকৰ ডকুমেণ্টছবোৰ আপলোড কৰি ল'ব লাগিব আৰু লগতে যদি আপোনালোকে জেনেৰেলৰ হয় তাৰপিছত আপোনালোকৰ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ সুধিব। যদি আপোনালোকে সেইটো ইকনমিক ছেকশ্যনত পৰে তেনেহ'লে সেইটোৰ যদি য়েছ কৰে তেনেহ'লে পিছত ডকুমেণ্টছবোৰ আপলোড কৰিব লাগিব। এইখিনি আপোনালোকে ফিল আপ কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ এড্ৰেছবোৰ ফিল আপ কৰিব। ইয়াত আপোনালোকৰ সুধিছে
পঞ্চায়তৰ আপোনালোকৰ যিটো এড্ৰেছ হয় পাৰ্মানেণ্ট এড্ৰেছ সেই এড্ৰেছটো পঞ্চায়তৰ আণ্ডাৰত নে মিউনিচিপালিটিৰ আণ্ডাৰত পৰে যদিহে আপোনালোকে পঞ্চায়তৰ আণ্ডাৰত দিয়ে তেনেহ'লে আপোনালোকক সুধিব যে ব্লকৰ কোনটো ব্লকৰ আণ্ডাৰত আৰু লগতে কোনটো গাঁও পঞ্চায়তৰ আণ্ডাৰত পৰে সেইটো সুধিব আৰু যদিহে আপোনালোকে মিউনিচিপালিটিজ বুলি দিয়ে তেনেহ'লে আপোনালোকৰ কোনটো ৱাৰ্ডৰ আৰু কোনটো মিউনিচিপালিটিত পৰে সেইটো আপোনালোকক সুধিব এইকেইখিনি আপোনালোকে ফিল আপ কৰি ল'ব তাৰপিছত এড্ৰেছটো দিব পোষ্ট অফিচ দিব পুলিচ ষ্টেচন দিব পিনক'ড দিব এইটো ফিল আপ কৰি ল'ব ফিল আপ কৰি কেনে আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ আৰু যদি কৰস্পণ্ডেণ্ট এড্ৰেছ ছেইম হয় তেনেহ'লে এই বক্সটো টিক কৰি দিলে হ'ল নহ'লে আপোনালোকে কৰস্পণ্ডেণ্ট এড্ৰেছৰ কাৰণেও আপোনালোকে তলৰ এইকেইটা ষ্টেপে আপোনালোকে ফ'ল' কৰি কেনে এইখিনি ফিল আপ কৰি ল'ব পাৰিব চ' আপোনালোকে প্ৰথম এইখিনি ফিল আপ কৰি কেনে নেক্সটত ক্লিক কৰি দিয়ক নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰথম যিটো পাৰ্চনেল ইনফৰমেশ্যন আছে সেইটো আপোনালোকৰ ফিল আপ হৈ যাব তাৰপিছত আপোনালোকৰ নেক্সট ষ্টেপটোলৈ আপোনালোকে গৈ পাব চ' আপোনালোকৰ ছেকেণ্ড ষ্টেপটো আহিব এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ষ্টেপটো এই ষ্টেপটোত আপোনালোকৰ মেট্ৰিকৰ আৰু হাই ছেকেণ্ডেৰী এইটো এনেকৈ দৰে থাকিব তাৰপিছত ইয়াৰ পৰা আপোনালোকে নিজৰ বৰ্ডটো চিলেক্ট কৰি ল'ব কোনটো বৰ্ডৰ পৰা পাছ কৰিছে CBSE হওক বা ছেবা সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব বা অন্যান্য যিবোৰ ক্লাছ 10ৰ বৰ্ড থাকে সেই বৰ্ডবোৰ ইয়াত আছে লগতে কোনখন কলেজৰ পৰা বা ইনষ্টিটিউটৰ পৰা স্কুলৰ পৰা পাছ কৰিছে সেইটো ইয়াত বহাব ইয়াত আপোনালোকে চাব কোৰ্চৰ ডিউৰেশ্যন নট এপ্লিকেবল আছে সেইটো আপোনালোকৰ নট এপ্লিকেবলত ৰাখিব তাৰপিছত আপোনালোকে চাওক ইয়াত আপোনালোকৰ কেতিয়া পাছ কৰিছিলে আৰু পাৰ্চেণ্টেজ সেইটো আপোনালোকে বহাই দিব ঠিক তেনেদৰে হাই ছেকেণ্ডেৰীৰো আপোনালোকে কলেজৰ নাম পাৰ্চেণ্টেজটো আৰু কেতিয়া পাছ কৰিছিলে সেইটো বহাওক তাৰপিছত আপোনালোকে ডিগ্ৰী কি কৰিছে গ্ৰেজুৱেশ্যন কৰিছে BSc BA বা ইঞ্জিনিয়াৰিং যিটো আপোনালোকে কৰিছে সেই হিচাপত আপোনালোকে চিলেক্ট কৰি ল'ব চিলেক্ট কৰি আপোনালোকে কলেজৰ নাম কোনখন ইউনিভাৰ্চিটিৰ পৰা পৰিছে পাছিং ইয়াৰ আৰু পাৰ্চেণ্টেজ বহাব আৰু যদি আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যন কৰিছে ঠিক তেনেদৰে আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যনৰ ডিটেইলছবোৰ ইয়াত ভৰাই কেনে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো লেংগুৱেজ মানে আপোনালোকৰ 2 নম্বৰ ষ্টেপটো কমপ্লিট হৈ যাব তাৰপিছত আপোনালোকৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চিটো আহি যাব চ' বন্ধু মানুহে গ'ল আপোনালোকৰ 2 নম্বৰ ষ্টেপটো ফিল আপ হোৱাৰ লগে লগে লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ টো আহি যাব লেংগুৱেজ প্ৰফিচিয়েঞ্চি আপোনালোকে চাওক ইংৰাজী অসমীয়া আৰু হিন্দী এই তিনিটা আপোনালোকৰ দৰকাৰ আছিলে এই পোষ্টটোৰ কাৰণে যিটোৰ কাৰণে আমি এপ্লাই কৰি আছোঁ সহায়কৰ কাৰণে সেইটোত আপোনালোকৰ এই তিনিটা জানিব লগা আছিলে চ' আপোনালোকে যদিহে এই লেংগুৱেজবোৰ জানে তেনেহ'লে লিখিব জানে যদি য়েছ কৰিব নাজানিলে ন' কৰিব তাৰপিছত পঢ়িব জানিলে আৰু ক'ব জানিলে জনা যদি হয় তেনেহ'লে য়েছ কৰিব নাজানিলে ন' কৰি কেনে আপোনালোকে এইখিনি ফিল আপ কৰি ল'ব ইয়াত লেংগুৱেজবোৰ ইংৰাজী অসমীয়া বেংগলী বড়ো হিন্দী আৰু আদাৰ্ছো আছে চ' আপোনালোকে যদিহে এইকেইটাত বাহিৰেও কিবা লেংগুৱেজ জানে তেনেহ'লে য়েছ কৰিব নাজানিলে আপোনালোকে ন' কৰি কেনে এইটো আপোনালোকে কি কৰিব এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ কাৰণে তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিয়ক নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই লেংগুৱেজ প্ৰফিচিয়েঞ্চিটো ফিল আপ হৈ যাব তাৰপিছত কম্পিউটাৰ নলেজৰ বিষয়ে ষ্টেপটো আহি গৈ চ' বন্ধুবান্ধৱ গ'ল এতিয়া আপোনালোকৰ কম্পিউটাৰৰ নলেজৰ বিষয়ে যিটো ষ্টেপ আছে সেইটো আছে চ' ইয়াত আপোনালোক সুধিছে আপোনালোকৰ যিহেতু কম্পিউটাৰৰ বিচাৰিছে মই যিটো বস্তুত এপ্লাই কৰি আছোঁ গতিকে সেইটোত আপোনালোকে চাওক ডিপ্ল'মা বা ডিগ্ৰী কোনখন কি আপোনালোকে কৰিছে কি কোৰ্চ কৰিছে সেইটো আপোনালোকে লিখিব লাগিব ইনষ্টিটিউটৰ নেমটো লিখিব লাগিব আৰু লগতে কেইমাহৰ কোৰ্চ হয় সেইটো লিখক তাৰপিছত আপোনালোকে সেই চাৰ্টিফিকেট যিখন থাকিব আপোনালোকৰ কম্পিউটাৰৰ সেই চাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰিব লাগিব আৰু ইয়াৰ চাইজটো ইয়াত উল্লেখ কৰা আছে মেক্সিমাম 300 KB হ'ব পাৰে আৰু JPEG ফৰ্মেটত আপোনালোকৰ ইমেজটো থাকিব লাগিব তাৰপিছত এইখিনি আপোনালোকে ফিল আপ কৰি দিয়ক ফিল আপ কৰি কেনে নেক্সটত ক্লিক কৰি দিয়ক নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোক ৱৰ্ক এক্সপিৰিয়েঞ্চৰ যিটো ষ্টেপ আছে সেইটোলৈ আপোনালোকে গৈ পাব চ' বন্ধুবান্ধৱ গ'ল এতিয়া আপোনালোকৰ যদিহে ৱৰ্ক এক্সপিৰিয়েঞ্চ কিছুমান পদৰ কাৰণে ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে সেই যদিহে আপোনালোকে সেই ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা পদবোৰত এপ্লাই কৰি আছে আৰু যদি আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে এই ৱৰ্ক এক্সপিৰিয়েঞ্চৰ ডিটেইলছবোৰ ভৰাব পাৰিব আৰু যদিহে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ নাই তেনেহ'লে আপোনালোকে চিম্পলি এই স্কিপ যিটো বটন আছে সেই বটনত ক্লিক কৰি কিনে আপোনালোকে নেক্সট ষ্টেপটোলৈ আগবাঢ়িবলৈ পাৰিব চ' এইখিনি যদি আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে ফিল আপ কৰিব পাৰে আৰু যিকেইটা পদত এই ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে সেইকেইটাতো দিবই লাগিব আৰু যিকেইটাত নাই সেইকেইটাতো আপোনালোকে নিদিলেও হ'ব বা যদিহে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে ফিল আপ কৰিব পাৰে চ' আপোনালোকে যদিহে নাই স্কিপ কৰি দিয়ক স্কিপ কৰি কেনে কি কৰক নেক্সট ষ্টেপটোলৈ গুচি যাওক চ' এতিয়া চাওক আপোনালোকৰ আমি কি কৰিলোঁ স্কিপ কৰি কেনে আমি কি কৰিলোঁ এতিয়া ডকুমেণ্টছৰ আপলোডৰ ষ্টেপটোলৈ আহি গ'লোঁ চ' আপোনালোকে ডকুমেণ্ট ষ্টেপটো আহি যোৱাৰ লগে লগে প্ৰথম আপোনালোকৰ এনেকুৱা ধৰণৰে আপোনালোকে দেখাব ইয়াত আপোনালোকৰ ফটো আৰু ছিগনেচাৰৰ কাৰণে আছে আৰু লগতে যিহেতু এই পদবোৰৰ কাৰণে বহুকেইটা ডকুমেণ্টছ আপলোড কৰিব লাগিব তো তাৰ কাৰণে আপোনালোকে এই যে আছে এড নিউ এই বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তলত ডকুমেণ্টছবোৰ এড হৈ যাই থাকিব ঠিক তেনেদৰে আপোনালোকে যিমানটা ডকুমেণ্টছ আপলোড কৰিব লাগে সিমানটা আপোনালোকে এড নিউ টেব ক্লিক কৰি থাকিব লাগিব চ' আপোনালোকক মই দেখাই দি আছোঁ
চ' এতিয়া চাওক আপোনালোকে কি কৰিলে যে প্ৰথম দুটা আপোনালোকে ফাইল দুটা চিলেক্ট কৰি ল'লে ফাইল দুটা যি আপোনালোকৰ থাকিব ফটোৰ কাৰণে আপোনালোকে ফাইলটো চিলেক্ট কৰিলে আৰু আপোনালোকে ছিগনেচাৰৰ কাৰণে ফাইলটো চিলেক্ট কৰিলে এটা কথা মনত আহিব এইটো একেলগে মানে আপোনালোকৰ ফাইলটো চিলেক্ট কৰাৰ লগে লগে আপলোড হৈ নাযায় এইটো আপোনালোকে জাষ্ট চিলেক্ট কৰি থ'লে আৰু ঠিক তেনেদৰে আপোনালোকে যিমানবোৰ ডকুমেণ্টছ আছে সেই সকলোবোৰ ডকুমেণ্টছ চিলেক্ট কৰি কেনে একেবাৰে লাষ্টত যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব তেতিয়া আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছ একেলগে আপলোড হৈ যাব আৰু সেইটো কেনেকৈ যাব সেইটো আপোনালোকক মই নেক্সট ষ্টেপত দেখাই দি আছোঁ চ' এতিয়া চাওক মই আপোনাক ক'বলৈ বিচাৰি আছোঁ চ' ইমানবোৰ ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব চাওক আপোনালোকে ইয়াত আছে ফটো ছিগনেচাৰ এজৰ ৰিলেটেড আপোনালোকে চাৰ্টিফিকেট দিব লাগিব এজ প্ৰুফৰ কাৰণে তাৰপিছত আইডেণ্টিটি প্ৰুফ হিচাপে আপোনালোকৰ পান কাৰ্ড ভোটাৰ আইডি পান কাৰ্ড ভোটাৰ আইডি বা ড্ৰাইভিং লাইচেঞ্চ আৰু এটচেট্ৰা বুলি আপোনালোকৰ এডভাৰটাইজমেণ্টটো উল্লেখ কৰা আছে চ' আপোনালোকে তেনেকুৱা ধৰণৰ আইডেণ্টিটি প্ৰুফ দিব পাৰে পান কাৰ্ড ভোটাৰ আইডি ড্ৰাইভিং লাইচেঞ্চ আৰু লগতে ইটিচি বুলি আছে ইটিচিত আপোনালোকে নাযাব আপোনালোকৰ পান কাৰ্ড ভোটাৰ আইডি বা ড্ৰাইভিং লাইচেঞ্চৰ যিকোনো এটা আপোনালোকে দি দিয়ক তাৰপিছত যদিহে আপোনালোকে কাষ্টৰ কাৰণে এপ্লিকেবল হয় তেনেহ'লে তাৰ ডকুমেণ্টছটো আপলোড কৰক ঠিক তেনেদৰে ইকনমিকেলি উইকাৰ ছেকশ্যন পাৰ্চনেল ডিচেবিলিটিছৰ যদি আপোনালোকে হয় তেনেহ'লে আপলোড কৰিব লাগিব আৰু যদিহে নহয়তো আপলোড কৰিব নোৱাৰে তাৰপিছত আপোনালোকে মেট্ৰিকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট ঠিক তেনেদৰে আপোনালোকে যদি কিবা ডিপ্ল'মা কৰিছিলে সেই ডিপ্ল'মাৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট আপোনালোকে ডিগ্ৰীৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট পোষ্ট গ্ৰেজুৱেশ্যনৰ যদিহে মাৰ্কশ্বিট পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে সেই তাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটবোৰ আপলোড কৰিব পাৰে আৰু লগতে আদাৰ্ছ যদিহে আপোনালোকৰ কিবা কোৱালিফিকেশ্যন আছে আদাৰ কিবা কোৰ্চ কৰিছে বা তেনেকুৱা ধৰণৰ তেনেহ'লে আপোনালোকে সেইবোৰ ডকুমেণ্টছ আপলোড কৰিব পাৰিব চ' ইয়াত আপোনালোকে চাওক ইমানকেইটা ডকুমেণ্টছ আছে এই সকলোবোৰ ডকুমেণ্টছৰ কাৰণে আপোনালোকে এই এড নিউত ক্লিক কৰি কেনে টেববোৰত আপোনালোকে চিলেক্ট কৰি ল'ব পাৰিব চিলেক্ট কৰি কেনে আপোনালোকে সকলোবোৰ ডকুমেণ্টছ আপলোড কৰি দিয়ক চ' এতিয়া চাওক মই মোৰ টেব নিউত ক্লিক কৰাৰ লগে লগে মোৰ প্ৰথমতে দুটা আছিলে তাৰপিছত মই এজ প্ৰুফৰ কাৰণে এটা চিলেক্ট কৰিলোঁ তাৰপিছত মই আকৌ নেক্সটত যেতিয়া এড নিউত ক্লিক কৰিলোঁ মই আৰু এটা নতুন এটা টেব এটা আহি গ'ল চ' ইয়াৰ পৰা মই ফটো আইডেণ্টিটিৰ কাৰণে যিটো থাকিব সেইটো মই আপলোড কৰিম চ' এনেকুৱা ধৰণে আমি সকলোবোৰ ডকুমেণ্টছ আপোনালোকে এড নিউত ক্লিক কৰি কেনে ডকুমেণ্টছবোৰ আপলোড কৰিব পাৰিব চ' বন্ধুসকল চাওক এতিয়া আমি ডকুমেণ্টছ সকলোখিনি যিমানখিনি ডকুমেণ্টছ আমি আপলোড কৰিব লাগে সেই সকলোখিনি ডকুমেণ্টছ আমি আপলোড কৰিলোঁ আপলোড কৰাৰ পিছত আমি যেতিয়া নেক্সটত ক্লিক কৰি দিম নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আমি যিমানবোৰ ডকুমেণ্টছ চিলেক্ট কৰিছোঁ সেই সকলোবোৰ ডকুমেণ্টছ একেলগে আপলোড হৈ যাব চ' আমি নেক্সটত ক্লিক কৰি দিওঁ নেক্সটত ক্লিক কৰি দিয়া চ' বন্ধুসকল নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনটো প্ৰিভিউ কৰিবৰ কাৰণে অপশ্যনবোৰ আহি যাব চ' আপোনালোকে চাওক আপোনালোকে কি ডকুমেণ্টছ ডাটা ভৰালে সেইখিনি আপোনালোকৰ ওপৰত থাকিব এইখিনি মই আপোনালোকক দেখুওৱা নাই চ' আপোনালোকে যেতিয়া এপ্লিকেশ্যন কৰি থাকিব সেইখিনি আপোনালোকে গম পাই যাব আপোনালোকে কি ডাটা ভৰালে আৰু সেইখিনি ঠিকে থাকে ভৰাইছে নাই চাই ল'ব পাৰিব আৰু যদি সেই কিবা কাৰণত কিবা ডাটা ভুল হৈ আছে বা আপোনালোকে এডিট কৰিব লগা থাকে তেনেহ'লে আপোনালোকে প্ৰিভিয়াছত ক্লিক কৰি কেনে যিটো ডাটা কি কৰিব লাগে এডিট কৰিব লাগে সেইটো আপোনালোকে এডিট কৰি ল'ব পাৰিব আৰু মই আপোনাক ক'ব বিচাৰিছোঁ এতিয়া যদিহে আপোনালোকে কি ডকুমেণ্টছ আপলোড কৰিলে যিহেতু একেবাৰতে গোটেইখিনি ডকুমেণ্টছ আপলোড হৈ যাব চ' আপোনালোকে চাব পাৰে ইয়াত যে লিংক বুলি অপশ্যন আছে এই লিংকত আপোনালোকে ক্লিক কৰি কেনে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে কি ডকুমেণ্টছ আপলোড কৰিলে ছাপ'জ ফটোৰ আগত যিটো লিংক আছে সেইটো যদি ক্লিক কৰি দিয়ে তেনেহ'লে আপোনালোকৰ ফটোখন ওলাইছে নে নাই সেইটো চাই ল'ব পাৰিব ঠিক তেনেদৰে আপোনালোকে বাকীবোৰ ডকুমেণ্টছ ঠিকে থাকে আপলোড কৰিছে নাই সেইখিনি চেক কৰি ল'ব ভালদৰে গোটেইবোৰ ডাটা চেক কৰি ল'ব চেক কৰি কেনে আপোনালোকে ফিনিছত ক্লিক কৰি দিয়ক ফিনিছত ক্লিক কৰি দিয়াৰ লগে লগে চ' ফিনিছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক এনেকুৱা এটা মেছেজ এটা আহিছে ওৱান ছাবমিটেড ইউ কেন নট চেঞ্জ অৰ মডিফাই এনিথিং চ' আপোনালোকে এবাৰ ছাবমিট কৰাৰ পিছত আপোনালোকে মডিফাই কৰিব নোৱাৰে যদিহে আপোনালোকে ঠিকেই আছে তেনেহ'লে আপোনালোকে অ'কে কৰি ক্লিক কৰি দিয়ক অ'কেত ক্লিক কৰি দিয়া আপোনালোকৰ এনেকুৱা ধৰণৰ মেছেজটো আহিব যে এউৰ এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুলি অ'কে চ' আপোনালোকে ইয়াত কি কৰক অ'কেত ক্লিক কৰি দিয়ক অ'কেত ক্লিক কৰাৰ লগে লগে অ'কেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনটো যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে সেইটোৰ আপোনালোকৰ এপ্লিকেশ্যনটো ছাকচেছফুলি কি হৈ যাব ছাবমিট হৈ যাব চ' এতিয়া যদিহে আপোনালোকে এই যিমানবোৰ পোষ্ট আছে যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনবোৰ মিলে তেনেহ'লে হয়তো আপোনালোকে বিচাৰিব যে বহুকেইটা মানে যিমানকেইটা পোষ্টত আপোনালোকৰ কোৱালিফিকেশ্যন মিলে সেই পোষ্টবোৰত এপ্লাই কৰিবৰ কাৰণে বিচাৰিব কিন্তু এতিয়া চাওক মই যিহেতু এপ্লিকেশ্যনটো কৰি আছিলোঁ কৰি থকা সময়ত মোৰ যিটো প্ৰব্লেম বুলিয়ে ক'লোঁ সেইটো হ'ল কি যে মই ছাপ'জ কৰিলোঁ যে প্ৰথমতে কৰিছিলোঁ সহায়ক পদৰ কাৰণে কৰাৰ লগে লগে মোৰ একনলেজমেণ্ট যিটো আছে মোৰ ইয়াত সহায়ক বুলি আহিছিলে লগতে ইয়াত এপ্লিকেশ্যন নম্বৰ আহিছিলে আৰু ইয়াত লিংকটো মানে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰা লিংকটো আহি গৈছিলে তাৰপিছত যেতিয়া মই কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে কৰিবলৈ যাওঁতে মই এপ্লাই নিউত ক্লিক কৰিলোঁ আৰু তেতিয়া মোৰ এপ্লিকেশ্যন ফৰ্মখন ষ্টাৰ্ট হৈ গৈছিলে আৰু মই ঠিক তেনেদৰে আপোনালোকক যেনেদৰে প্ৰচেছবোৰ ক'লোঁ সেইধৰণে এপ্লাই কৰিলোঁ কিন্তু কৰাৰ পিছত যেতিয়া মোৰ এপ্লিকেশ্যনটো শেষ হৈ গ'ল এপ্লিকেশ্যনটো শেষ হোৱাৰ সময়ত ইয়াত কিন্তু মোৰ আগৰ যিটো সহায়ক পদৰ আছিলে সেই পোষ্টটো আঁতৰি গৈ কম্পিউটাৰ এছিষ্টেণ্টটো পোষ্টটোহে আহি গৈছে চ' মই এই এপ্লিকেশ্যনটোত সঠিকভাৱে আপোনালোকক ক'ব নোৱাৰিম যে মই আগতে যিখন এপ্লাই কৰিছিলোঁ সেইখন এতিয়া ইয়াত ছেভ হৈ আছে নে নাই
সেইটো মই আপোনালোকক এতিয়াই ক'ব নোৱাৰিম, যিহেতু ইয়াত আপোনালোকে চাওক মই যিহেতু ছেকেণ্ড যিখন এপ্লিকেশ্যন কৰিলোঁ সেইটো কৰিছিলোঁ কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে, অকল সেইখনৰহে ইয়াত একনলেজমেণ্টটো দেখাই আছে। চ' এনেকুৱা ধৰণৰ হয়তো প্ৰব্লেম এটা হৈ আছে। চ' তেওঁলোকক আমি এই বিষয়ে যেতিয়া আমি সুধিব পাৰিম যে হেল্প ডেস্কত কেনেকুৱা ধৰণৰ কথা তেওঁলোকে কৰিছে, ইয়াত এটাতকৈ বেছি পোষ্টত এপ্লাই কৰিব নোৱাৰি নেকি। চ' এইটো বিষয়ে মই এতিয়াই সঠিকভাৱে আপোনাক ক'ব নোৱাৰিম। চ' আপোনালোকে এইখিনি কথা আপোনালোকে চাই ল'ব এবাৰ, যদিহে এটাতকৈ বেছি পোষ্টত এপ্লাই কৰিব বিচাৰে। চ' এইখিনিয়ে কথা আপোনালোকক ক'বলগীয়া আছিলে, আৰু ষ্টেপবোৰ মই কেনেকৈ এপ্লাই কৰিব লাগে সেইখিনি আপোনালোকক এই ভিডিঅ'টোৰ থ্ৰুৱেদি জনাই দিলোঁ। চ' আশা কৰিছোঁ আপোনালোকে যদি এই পদকেইটাত এপ্লাই কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টোৰ পৰা নিশ্চয়কৈ উপকৃত হ'ব পাৰিব, উপকৃত হৈছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আমি আগলৈ আগবঢ়াই থাকিম। চ' আপোনালোকে আগবঢ়াই থাকিবলৈ যত্ন কৰিম আচলতে। চ' চাকৰিৰ ইনফৰমেশ্যনবোৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যনবোৰ আপোনালোকে আমি আগবঢ়াই থাকিবলৈ যত্ন কৰোঁ। চ' আপোনালোকে যদি চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ দিনবোৰ হ'ব। থেংক ইউ, ধন্যবাদ।